এতিয়া এটো হল এটা প্লট প্লটৰ ক্ষেত্ৰত আমাৰ বিল্ডিংটো কেনি আহিলে দক্ষিণ পশ্চিমৰ ফালে আহিলে হা ঠিক আছে দক্ষিণ পশ্চিমত আমাৰ বিল্ডিংটো বনিলে বিল্ডিংটো বনাই যেটো মূল যেটো প্লট আছে প্লটটোত আমি আঠটা ডাইৰেকশনত আমি ইন্টারসেক্ট কৰাই ললো ঠিক আছে পূব ওলাই গল হেতু ইষ্ট ইষ্টৰ ফালে যেটো হগল হেতু হৈ গল তোমাৰ এলিমেন্টত পানী ওয়াটাৰ ঠিক আছে তাৰ পিছত ৰাইট সাইডলে যোৱা যেটো এসি মানে সাউথ ইষ্ট আছে হেতু ফায়াৰ ঠিক আছে তাৰ পিছত সাউথ যেটো আছে হেতু ফায়াৰ তাৰ পিছত সাউথ ওয়েস্ট যেটো আছে হেতু ফায়াৰ কিন্তু এইখিনিত অবশ্যই তোমালোকক মই ক্লিয়াৰ কৰি দিছো বা হয়তো এইটো ভিডিও ইউটিউবত যাব সাউথ ওয়েস্ট টু বা ওয়েস্ট টু বহুতে আৰ্ট এলিমেন্ট ধৰে কিন্তু মানে এলিমেন্ট হিচাপত কিন্তু মই ইয়াত 5 এলিমেন্ট মই ধৰিছো কাৰণ এটো মোৰ ৰিসাৰ্চ থিওৰিৰ পৰা মই দিছো আৰু যেটো মই ভাবো যে মানে ভাবো নহয় বাস্তৱত মোৰ যেটো এক্সপেৰিমেন্ট বেছি সাইন্টিফিক আছে কাৰণ তেনে মই ৰিজাল্ট পাই আহিছো গতিকে মই সাউথ ইষ্ট সাউথ আৰু সাউথ ওয়েস্ট হেতু মই 5 এলিমেন্টত ৰাখিছো ঠিক আছে পশ্চিম ওয়েস্ট আৰু নর্থ ওয়েস্ট মানে তোমাৰ এয়ার এলিমেন্টত ৰাখিছো এতিয়া তোমাৰ যেটো মাটি হয়না মাটি যেটো কথা আহিলে দ্যাট মিন্স পৃথিৱী তাৰ মানে তোমাৰ যেটো মাটি থাকিলে তোমাৰ পৃথিৱী থাকিলে বিল্ডিং থাকিলে হেতুটো আৰ্ট এলিমেন্ট হল কাৰণ ঘৰটো বনাবলৈ হলে ক'ত বনাবা মাটিতে বনাব লাগিব আকাশটো বনাব নোৱাৰি বাইত বনাব নোৱাৰে অগ্নিটো বনাব নোৱাৰে সেইকাৰণে কি হল বিল্ডিং যেটো হল যেটো প্লট আছে আমি ফাৰ্স্ট এইটো পালো তেতিয়া হলে আৰ্ট মানে এলিমেন্টটো আৰ্থত বনাম আমি মাটিত বনাম আৰু তাত আমাক কি লাগিব তাত যিখিনি থাকিব তাৰ ওপৰত মাটিৰ ওপৰত যিখিনি থাকিব তাত তেতিয়ালে বাকি আৰু চাৰিটা থাকিলে হেগিটা আমি ওয়াটার এলিমেন্ট পালো এয়ার এলিমেন্ট পালো ঠিক আছে তাত যাতে আমি মানে গন্ডগোল নকৰো গড়বড় নকৰো আমি ইমব্যালেন্স নকৰো ফায়ার এলিমেন্ট পালো হেখিনি আমাৰ হৈ গল এতিয়া থাকিলে আমাৰ স্পেস মানে হৈছে আকাশ আকাশ কি বুজায় আকাশ মানে কি হৈছে বিশাল মানে মুকলি আকাশৰ অৰ্থটো হল কি যে বিশাল আৰু মুকলি নহয় জানো হেতু ক'ত পাম আমি আকাশ আৰু মুকলি জায়গাটো আমি নর্থ আৰু ইষ্টৰ ফালে পাম যেহেতু সেই জায়গাটো আমি মুকলি ৰাখিব লাগিব স্পেস ৰাখিব লাগিব সেই বস্তুটো আমি তাত পাম সেই কাৰণে নর্থ আৰু ইষ্টৰ ফালে জায়গাটো এটুকুৰা প্লটত ঘৰ বনাওতে হলে বেছি লাগে বেছি ৰাখিব লাগে হেতুটো হল আন্ডারগ্রাউন্ডৰ কথা পানীটো মাটিটো তাতেই থাকিলে ফায়ার এলিমেন্টটো তাত ফায়ার এলিমেন্ট নাই ফায়ার এলিমেন্টটো আমাক দৰকাৰ হ'ব আমি ফায়ার তাত প্ৰতিষ্ঠা কৰিব লাগিব তাত আমাৰ কৰিব নলগা এটাই কাম আছে হল মাটি বলে মাটিত আমি নবনাও ঘৰ ক'ত বনাব কিন্তু ফায়ারটো লাগিব হেতু আমি নিজৰ ইচ্ছামতে বনাব পাৰো এয়ার যেটো আছে এলিমেন্ট আমি হেতু আমাৰ হেতু আমি নিজৰ ইচ্ছামতে বনাব নোৱাৰো বতাহ সৃষ্টি কৰিব নোৱাৰো বায়ু সৃষ্টি কৰিব নোৱাৰো হেতুৰ কথাটো আৰু পানীটো আমাক ৰিকোয়ারমেন্টে আমি হেতা স্থানত কৰিব পাৰো আমি ইচ্ছামতে যত পানী লেও মানে পাব পাৰো কিন্তু বাস্তু তত্ত্বমতে হ'ব লাগিব আৰু ফলস্বৰূপে আমাক যেটো মুকলি যেটো আমাক স্পেসৰ প্ৰয়োজন হয় আকাশ প্ৰয়োজন হয় হেতু আমি পূব সাইডত আৰু উত্তৰ সাইডৰ যিখিনি এৰিয়া তাত আমি পাম স্পেস মানে আকাশ যত নেকি পানী আৰু বায়ু আৰু যেটো এক প্ৰকাৰে মানে যেটো পোহৰ লাইট হেতু যাতে ফ্ৰীলি তাত মুভমেন্ট কৰিব পাৰে এটা ঘৰত তেতিয়ালে পঞ্চতত্ত্বৰ যেটো পজিশন লোকেশন আৰু যেটো ব্যালেন্স এইখিনি বস্তু
আমাক দৰকাৰ হ'ব মানে বেলেন্স কৰিবলৈ হলে আমি ইয়াতে বেলেন্স কৰিব লাগিব এনেকৈ কৰিব লাগিব তাক জাহা তা কৰিলে নহব হা এটো হল মানে পঞ্চতত্ত্বৰ ফিক্স থিওৰি ঠিক আছে হল 5 এলিমেন্টছত আমাক হেতু হল আমাৰ ঘৰৰ কথা এটা বিল্ডিং কনস্ট্ৰাকশনৰ কথা এটা প্লটৰ লগত কানেক্টেড মেটাৰ যদি আমি 5 এলিমেন্টস টু যদি আমি ইমবেলেন্স কৰো তাক যদি খেলিমেলি কৰো তেতিয়া হলে আমাৰ মানুহৰ জীৱনত আমাৰ শৰীৰত কি কোট প্ৰভাৱ বিস্তাৰ কৰিব কোট হাৰ্ম কৰিব কোট হি ইনফ্লুয়েন্স কৰিব কোট হি ডিটোটেৰিয়েট কৰাব সেই বস্তুটো আমি 5 এলিমেন্টছৰ পৰা আমি গম পাম আৰু আৰ্ট যেটো এলিমেন্ট আছে আৰ্ট এলিমেন্টৱে মানুহৰ আৰ্ট মানে হৈছে মাটি হেনা মাটি বস্তুটো যেটো আছে তাৰ লগত মানে কৰ্পোৰেট তাৰ লগত সিমিলাৰিটিজ আছে আমাৰ মঙহ শৰীৰত থকা যেটো মঙহ তাৰ লগত লাগি আছে কি ছাল তাৰ লগত লাগি আছে কি মাটিৰ মানে আমাৰ গাঁঠিটো ঠিক আছে সেই ছালত লাগি আছে আমাৰ চুলি ঠিক আছে আৰু অন্যহাতে যেটো বুদ্ধি বা বিচাৰ কৰিব পৰা যেটো আমাৰ মস্তিষ্ক মানে ব্ৰেইন এই বস্তুটো মস্তিষ্কৰ যেটো শক্তি হেতু আৰ্ট এলিমেন্টৰ লগত জড়িত আৰ্ট এলিমেন্ট শৰীৰত কি থাকিলে মঙহ থাকিব তেতিয়া ছাল থাকিব গাঁঠি মানে জইন্ট বিলাক আমাৰ চুলি থাকিব বুদ্ধি বা বিচাৰ কৰিব পৰা আমাৰ যেটো মস্তিষ্ক থাকিব মস্তিষ্কৰ শক্তি ব্ৰেইন যেটো টেম্পাৰ থাকিব সেই বস্তুটো আৰ্ট এলিমেন্টত আৰু সেই কাৰণে যদি আৰ্ট এলিমেন্টটো ইমবেলেন্স কৰা হয় এই প্ৰবলেম বিলাক ফেস কৰিব যদি ইমবেলেন্স কৰি দিয়ে তেতিয়া হলে ই প্ৰবলেম ক্ৰিয়েট কৰা ঠিক আছে আৰ্ট এলিমেন্ট ওয়াটাৰ এলিমেন্ট আমাৰ শৰীৰত কি কি আছে ওয়াটাৰ এলিমেন্ট আছে তেজ আছে গটিকে যদি তেজৰ ৰোগ হয় তেতিয়ালে জানিব লাগিব যে ওয়াটাৰ এলিমেন্ট ইমবেলেন্স হৈছে প্ৰসাব হেনা আৰু কি আছে আমাৰ ঘাম ঠিক আছে আৰু যেটো লোন জাতীয় আইৰন ৰিলেটেড যেটো পদাৰ্থৰ যেটো নিৰ্গমন হয় লোন জাতীয় পদাৰ্থ আইৰন যেটো নিৰ্গমন হয় লিকুইডিটি হা হেখিনি আৰু কি আছে আমাৰ লিকুইড বীৰ্য স্পাৰ্ম আৰু কি আছে লালতি সেলিবা ঠিক আছে আৰু আছে যেটো স্ত্ৰী মাইকী মানুহৰ যেটো জৰায়ু বা আভ্যন্তৰীণ বিষয় যত ইউটেৰাছ আৰু ব্লিডিংৰ ৰিলেটেড হয় হা তাত যেটো পানী থাকে হেৰি থাকে যত হা এটো এটা ইম্পৰ্টেন্ট বস্তু গটিকে সেইখিনিত আমাৰ ওয়াটাৰ এলিমেন্ট আমাৰ শৰীৰত সেইখিনি বিষয় প্ৰভাৱ বিস্তাৰ কৰে তাৰ পিছত ফায়াৰ এলিমেন্টটো কোড ফায়াৰ মানে হৈছে কি শক্তি যেটো সাহস যেটো সামৰ্থ্য যেটো এনাৰ্জি এটো হ'ল ফায়াৰ হেতু কোড আছে শক্তি সামৰ্থ্য আমাৰ হৃদযন্ত্ৰত আছে ঠিক আছে হৃদযন্ত্ৰত যদি হে কাৰেন্ট নাপায় চলিব নচলে গটিকে ফায়াৰ এলিমেন্টত আহি গল হৃদযন্ত্ৰ এইটো আৰু ফায়াৰৰ কাৰণে আমাক কি দৰকাৰ হ'ব পেট্ৰল আৰু কি বস্তুটো আমাক কি দৰকাৰ হ'ব যেটো পানী মানে তৃষ্ণা যেটো থাৰ্ষ্ট এমিটাৰটো ফায়াৰ এলিমেন্টত দৰকাৰ হ'ব আৰু যেটো নিদ্ৰা মানে হোৱাটো যদি মানুহ উত্তেজিত হয় ফায়াৰ্ড হয় তেতিয়া টোপনি আহিব গটিকে নিদ্ৰা যেটো আছে সাউন্ড স্লিপ যেটো হেতু ফায়াৰ এলিমেন্টত আহিব আৰু যেটো এজন ব্যক্তিৰ শৰীৰৰ যেটো স্বাভাৱিক গঠন মানে ফিজিক্যাল ফিচাৰ নরমালি যেটো ফিজিক্যাল ফিচাৰ আছে সেই বস্তুটো কনস্ট্ৰাকশন ফিজিক্যাল যেটো স্ট্ৰাকচাৰ সেই বস্তুটো ফায়াৰ এলিমেন্টত আহে তাৰ পিছত আহি যাও আমি এয়াৰ এলিমেন্টত এয়াৰ কি বুজায় এয়াৰ হৈছে বায়ু এয়াৰ হৈছে বতাহ তাৰ মানে আমাৰ শৰীৰৰ যেটো অঙ্গ প্ৰত্যঙ্গৰ যেটো সঞ্চালন মুভমেন্ট ফ্ৰীলি যেটো মুভমেন্ট হেতু ক'ত চলিব বতাহত লগত কানেক্ট হয় গটিকে সেই বস্তুটো
আৰু মেণ্টেল যিটো শক্তি চিন্তা কাৰণ এয়াৰ এলিমেণ্টটো আছে নৰ্থ ৱেষ্টৰ লৰ্ড হৈছে মুন ইজ দ্য মাইণ্ড হয় না গতিকে মানসিক যিটো শক্তি বা সামৰ্থ্য যে মানসিক যিটো অৱস্থা সেইটো এয়াৰ এলিমেণ্টত থাকে আৰু আমাৰ যদি শৰীৰত বিষ হয় যদি আমি মুভমেণ্ট কৰিব নোৱাৰো তাৰমানে এয়াৰ এলিমেণ্ট ডিফেক্টেড আহি গ'ল মানে মুভমেণ্ট অফ অৰ্গেন যিকোনো প্ৰকাৰে সঞ্চালন সেই বস্তুটো আহিব এয়াৰ এলিমেণ্ট তাৰপিছত আহি গ'ল স্পেচ এলিমেণ্টত কি আহিব লাষ্টত যিবিলাক বস্তু থাকিব যেনেকে খং ৰাগ মেজাজটো আৰু যিটো কামোৰটো মানে ছেক্সুৱেলিটি আৰু ভয়টো ফিয়াৰনেছ যিবিলাক মেণ্টেলি সেইবিলাক বস্তুবিলাক উৎপত্তি হয় আৰু কৈছে যে অল্ড এজ মানে পৌৰত্ব যিটো অল্ড এজৰ যিটো লক্ষণবিলাক দেখা যায় স্পীচ এলিমেণ্টৰ পৰা তাৰমানে এতিয়া বুজা গ'ল যে এজন ব্যক্তিৰ শাৰীৰিক মানসিক আধ্যাত্মিক আৰু আৰ্থিক এই সকলোবিলাক তেতিয়াহ'লে বস্তু বাস্তুৰ দ্বাৰা পৰিচালিত হয় আটাইখিনি আমাৰ থাকিলে সেইকেইটাই শাৰীৰিক পালো আমি মানসিক পালো আৰু মানসিকতে সেই আধ্যাত্মিকৰ কথা আহি গ'ল আৰু পালো আমাৰ আৰ্থিক ফাইনেন্সিয়েল যিটো কথা আহিলে কাৰণ এইটো ফিজিকেলৰ লগত কথা থাকিব ফিজিকেল ঠিক থাকিলেহে আৰ্থিক অৱস্থালৈ যাব পৰা যাব গতিকে সেই বস্তুটো বাস্তুৰ ওপৰত আহিব আৰু বাস্তু মানে হৈছে ঘৰখন বাস্তুৰ মিনিং হৈছে ঘৰখন বাস্তু নহয় কিন্তু বাস্তু হলে ঘৰখন হয় কিয়নো এখন ঘৰ বনাব পৰা যায় নিজৰ ইচ্ছামতে য'ত বাস্তু নাই কিন্তু এখন ঘৰ যেতিয়া বাস্তু হয় তেতিয়াহ'লে সেইখন ঘৰ হয় ডিফাৰেন্স বুজি পাবা সেইকাৰণে মই মোৰ কিতাপত মই লিখিছো যে এখন সুন্দৰ আটক ধুনীয়া দেখনীয়াৰ ঘৰে কেতিয়াও সুখ শান্তি সমৃদ্ধিৰ পৰিচয় বহন নকৰে তাৰমানে সেই বস্তুটো যেনেকৈ যে এই হাউচ উড বি মেড বাট হোম মানে উডন যে এখন ঘৰ বনাব পৰা যায় কিন্তু এখন ঘৰ বনাব পৰা নাযায় তাৰমানে এটা ঘৰ বনাব পৰা যায় কিন্তু এখন ঘৰ বনাব পৰা নাযায় এইটো এটা হেৰি আছিলে মটো ঠিক কথাটো হ'ল সেইটো যে বাস্তু যেতিয়া কথা আহি গ'ল বাস্তু মতে যিখন বাস্তু আছে টু ফুল তাত সেইখন ঘৰ আছে আৰু যিখন ঘৰ আছে সেইখন কিন্তু বাস্তুত নাহে গতিকে সেইটো কথা নহয় মানে 4 খুঁটা দি বেৰ মাৰি দেখিবলৈ ধুনীয়া কৰি দিলে সেইখন ঘৰ হ'ব কিন্তু নট একৰ্ডিং টু বাস্তু য'ত নেকি সি সুখ শান্তি সমৃদ্ধি তাত নাথাকিব কিন্তু এখন যদি বাস্তুৰ মতে হৈ যায় তেতিয়াহ'লে সেইকাৰণে কি হয় এখন ঘৰৰ ব্যক্তি বা এটা পৰিয়ালৰ ব্যক্তিৰ যিটো ঘৰ আনটো পৰিয়ালৰ অন্য এখন ঘৰৰ মাজত সমস্যাবিলাক নিমিলে কাৰণটো কি যে এওঁ যি ভুল কৰিছে সেইটো তেওঁ কৰা নাই সেইকাৰণে এওঁৰ প্ৰব্লেমবিলাক তেওঁৰ লগত নিমিলে যদি ঘৰ চৰ নবনাই সব যদি জীৱ জন্তুৰ গতে যদি হাবি জংঘলত সবেই থাকি যায় তেতিয়াহ'লে কিন্তু প্ৰব্লেম কাৰো নহয় সব একেই থাকিব কাৰণ ইয়াৰ প্ৰমাণ আছে যে জীৱ জগতত বাঘ সিংহ ঘোঁৰা যত যিমান তাত বনৰীয়া জীৱ আছে য'ত ঘৰ নাই সিহঁতি সেই তাহানিৰ পৰা মানে সৃষ্টিৰ পৰা তেতিয়ালৈকে এতিয়াও সেই একে ৰূপতে চলি আহিছে কিন্তু মানুহে বেলেগ বেলেগ টাইপত বেলেগ বেলেগ কনষ্ট্ৰাকশ্যনৰ নিৰ্মাণত বেলেগ বেলেগ ভাৱে থকাৰ কাৰণে সিহঁতৰ প্ৰব্লেমবিলাকো বেলেগ বেলেগ হয় আনটো এটাৰ লগত আনটোৰ পাৰ্থক্য থাকে ইয়াৰ কাৰণে গতিকে পঞ্চতত্ত্ব বা প্ৰাকৃতিক যিটো অদৃশ্য শক্তিৰ মাধ্যমত বা প্ৰভাৱত যে ব্যক্তিৰ জীৱন পৰিচালিত হয় সেইটো নিশ্চিত আৰু সেই ক্ষেত্ৰত ধৰা এটা শিশু যেতিয়া জন্ম হয় জন্ম হোৱাৰ পিছত সি চাৰিবেৰৰ মাজত তাৰমানে সেইখন ঘৰত চাৰিবেৰৰ মাজত যেতিয়া সি থাকিবলৈ লয় তাৰ কিছু বছৰ পিছত তেতিয়াহ'লে তাৰ পূৰ্বতকৈ তাৰ যিটো পাৰ্থক্য কৰ্ম চিন্তা পাৰ্থক্য আহিবলৈ দিয়ে মানে ধৰে সেইকাৰণে কাৰণ সবটো প্ৰথমতে ভালেই থাকে এটা শিশু প্ৰথম পৰ্যায়ত সি ভালেই থাকে
যেতিয়া পিছে পিছে সি বেয়া আৰু বেয়ালে যায়, সমস্যা সি সৃষ্টি হয়, তাৰ সমস্যাত পেলায় সকলোকে। ইয়াৰ কাৰণটো হৈছে কি যে যিটো ঘৰত চাৰিবেৰৰ মাজত, মানে চাৰিবেৰৰ আবেষ্টনীৰ মাজত, অৰ্থাৎ যাক আমি ঘৰ বুলি কওঁ, তাত সি সেই ঘৰৰ তাৰ যিটো আনফৰচিন ফৰ্চ, মানে তাৰ যিটো উৰ্জা, তাৰ শক্তিয়ে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ লয়। আৰু সেইকাৰণে কি হয়, সি প্ৰথম অৱস্থাত ঠিকেই থাকে আৰু সময় আগবঢ়াৰ লগে লগে সি তাৰ ব্যতিক্ৰম বিলাক ধৰা পৰে। ইয়াৰ কাৰণ হৈছে সেই অদৃশ্য শক্তিৰ, পঞ্চতত্বৰ মানে প্ৰভাৱ। গতিকে বৰ্তমান পৃথিৱীত বাস্তু খুব দৰকাৰী বস্তু, আৰু তাৰ বাবে মানে সুদক্ষ বাস্তু বিজ্ঞানী বা বাস্তু স্পেচিয়েলিষ্টৰ প্ৰয়োজন হ'ব, য'ত নেকি মানুহৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁৰ পৰামৰ্শ মতে এই পঞ্চতত্ত্বক সঠিক বেলেঞ্চত লগাব পাৰিব। সঠিক যদি বেলেঞ্চ কৰাব পৰা যায়, তাৰ কাৰণে উপযুক্ত দক্ষ সুদক্ষ বাস্তু বিজ্ঞানী, বাস্তু সাইন্টিষ্ট या বাস্তু স্পেচিয়েলিষ্টৰ প্ৰয়োজন হ'ব, যি নেকি পঞ্চতত্ত্বৰ মাজত সামঞ্জস্য ৰাখি আমাক এখন বাসস্থান নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াব, য'ত নেকি আমাৰ সুখ শান্তি সমৃদ্ধি অটুট থাকিব। গতিকে তাৰ বিপৰীতে মানুহ চলাটো সম্ভৱ নহয়।